আজি আমি দশমান শ্ৰেণীৰ সমাজ অধ্যয়নৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিম, য'ত থাকিব আহিবলগীয়া শিক্ষান্তমূলক পৰীক্ষা গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ বিষয়ে অধ্যয়ন কৰিম। প্ৰথম আহিছে বংগ বিভাজন 1905 চনৰ পৰা 1911 চন আৰু ইয়াৰ স্বদেশী আন্দোলন। প্ৰস্তাৱনা প্ৰথম কুৱেশ্যনটো তোমালোকৰ হ'ব পাৰে কি ভাইছৰ লৰ্ড নেথানিয়েল কাৰ্জন শাসনকাল কিমান চনৰ পৰা কিমান চনলৈ হৈছিল, সেইটো এটা প্ৰথম কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো আহিব তোমালোকৰ ভাইছৰ লৰ্ড নেথানিয়েল কাৰ্জন কিমান চনৰ পৰা কিমান চনলৈ শাসনকাল ভাইছৰ আছিল সেইটো প্ৰথম কুৱেশ্যন আহিব। কাৰ ভাইছৰ দিনত বংগ বিভাজন হৈছিল, সেইটো তেতিয়া কি লিখিব লাগিব, তোমালোকে কি লিখিব লাগিব, লৰ্ড নেথানিয়েল কাৰ্জনৰ ভাইছৰ সময়ছোৱাত বংগ বিভাজন হৈছিল। বংগভংগ পটভূমি নিয়ন্ত্ৰণকাৰী আইন কিমান চনত সংঘটিত হৈছিল? 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰিছিল। ইয়াৰ মূল উদ্দেশ্য কি আছিল? ইয়াৰ মূল উদ্দেশ্য আছিল যে সেই নিয়ন্ত্ৰণকাৰী আইনৰ মূল উদ্দেশ্য কি আছিল? প্ৰৱৰ্তন প্ৰেচিডেন্সি গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীতকৰণ কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল যে নিয়ন্ত্ৰণকাৰী আইনৰ মূল উদ্দেশ্য কি আছিল? যে প্ৰৱৰ্তনৰ মূল উদ্দেশ্য আছিল যে গভৰ্ণৰ যিটো পদ আছিল, গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীতকৰণ কৰা মূল উদ্দেশ্য আছিল ইয়াৰ। দ্বিতীয়টো কুৱেশ্যন কি হ'ব? এই বিভাজনটোৰ দ্বাৰা মুম্বাই মাদ্ৰাজ গভৰ্ণৰ দুগৰাকী ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেল তলতীয়া কৰা হৈছিল। এই বিভাজনটোৰ দ্বাৰা প্ৰথম উদ্দেশ্য কি আছিল? যে মুম্বাই আৰু মাদ্ৰাজ গভৰ্ণৰ দুগৰাকী ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেলক তলতীয়া কৰা হৈছিল। সেইটো প্ৰথম পদক্ষেপ আছিল। নিয়ন্ত্ৰণকাৰী আইনৰ প্ৰথম উদ্দেশ্য আছিল সেইটো। তাৰপিছত দ্বিতীয়টো আহিব পাৰে এলাহাবাদ সন্ধি কাৰ মাজত হৈছিল? আৰু এলাহাবাদ সন্ধি কিমান চনত হৈছিল? 1765 চনত। কাৰ মাজত হৈছিল? এইটো এলাহাবাদ সন্ধি 1765 চনত হৈছিল। কাৰ মাজত হৈছিল? মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পূৰ্ণ হৈছিল। ইয়াৰ মূল উদ্দেশ্য কি আছিল? এলাহাবাদ সন্ধিৰ মূল উদ্দেশ্য কি আছিল? ইয়াৰ মূল উদ্দেশ্য আছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত এই তিনিওটা অঞ্চল বংগ, বিহাৰ আৰু উৰিষ্যা এই বংগ প্ৰদেশৰ অন্তৰ্ভুক্ত কৰা হৈছিল। এলাহাবাদ সন্ধিৰ মূল উদ্দেশ্য এইটো আছিল যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত তিনিওটা অঞ্চল বংগ, বিহাৰ, উৰিষ্যা এই বংগ প্ৰদেশৰ অন্তৰ্ভুক্ত কৰা হৈছিল। দ্বিতীয়টো কুৱেশ্যন হ'ব পাৰে, সেইটো ইম্পৰ্টেণ্ট। তাৰপৰা তৃতীয়টো কুৱেশ্যন হ'ব পাৰে, তৃতীয়টো কুৱেশ্যন কোনটো হ'ব পাৰে? যে অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল? তৃতীয়টো কাৰণ হৈছিল অসম প্ৰদেশ কেতিয়া গঠন হৈছিল? তেতিয়া তৃতীয়টো কুৱেশ্যন হ'ব 1876 খ্ৰীষ্টাব্দত 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। তৃতীয়টো কুৱেশ্যন, এই প্ৰদেশখনৰ মুখ্য আয়ুক্ত হিচাপে কাক নিৰ্বাচিত কৰিছিল? কৰ্ণেল হিচাপে। তেতিয়া হ'ব এই প্ৰদেশখনৰ মুখ্য আয়ুক্ত হিচাপে
এটা পদ সৃষ্টি কৰিছিল, যিটো কৰ্ণেল। এইটো কোন আছিল? এছ কিটিংছ, R.S. কিটিংছ। অসম প্ৰদেশৰ প্ৰশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। কিমান চনৰ পৰা কিমান চনলৈ আহিছে? 1876 চনৰ পৰা 1878 চনলৈ সেইটো দায়িত্বভাৰ R.S. কিটিংছক অৰ্পণ কৰা হৈছিল। ইয়াত তৃতীয়টো কুৱেশ্যন, প্ৰেচিডেঞ্চি হিচাপে, তাত মেইন কুৱেশ্যনটো হ'ব প্ৰেচিডেঞ্চি হিচাপে কাক জনা যায়? মেইন কুৱেশ্যনটো হ'ব ইয়াত কি হ'ব? গভৰ্ণৰ ৰবাৰ্ট ক্লাইভ। গভৰ্ণৰ ৰবাৰ্ট ক্লাইভ ভাৰতবৰ্ষৰ দ্বিতীয়টো কাৰ্যকাল 1765 খ্ৰীষ্টাব্দৰ পৰা লৰ্ড ডেলহাউচি কিমান চনত আছিল? লৰ্ড ডেলহাউচি দ্বিতীয়টো কাৰ্যকাল কিমান চনত আছিল? ইয়াত প্ৰেচিডেঞ্চি হিচাপে জনা যায় যে কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকী, কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকী প্ৰেচিডেণ্ট বিষয়বাব দিয়া হৈছিল আৰু প্ৰেচিডেণ্টৰ তলতীয়া শাসনযন্ত্ৰটোক প্ৰেচিডেঞ্চি হিচাপে জনাজাত হৈছিল। সেইটোত মূল উদ্দেশ্য আছিল, সেইটো মূল প্ৰেচিডেঞ্চি হিচাপে জনা যায়। বংগ বিভাজনৰ কিমান চনত হৈছিল? 1905 চনত। এই ক্ষেত্ৰত বংগ বিভাজনৰ সময়ত লৰ্ড কাৰ্জনক বিশেষভাৱে দুজন ব্যক্তিয়ে সহায় কৰিছিল। সেই দুজন ব্যক্তি কোন কোন আছিল? এজন মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰিজাৰ আৰু আনজন অসমৰ মুখ্য আয়ুক্ত জন ব্ৰামফিল্ড ফুলাৰ। জন ব্ৰামফিল্ড ফুলাৰ কিমান চনত আছিল? 1902 চনৰ পৰা 1905 চনত। বংগ বিভাজন 1903 চনত 3 খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰিজাৰ বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হোৱাৰ পিছত ভাইচৰয় লৰ্ড কাৰ্জনে তেওঁক প্ৰাদেশিক সীমান্তত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিছিল। 1903 চনৰ বংগ বিভাজনৰ সময়ত বংগপ্ৰদেশৰ লেফটেনেণ্টগৰাকী কোন আছিল? এণ্ড্ৰু ফ্ৰিজাৰ। ইয়াৰ মেইন পইণ্টটো হ'ব বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰগৰাকীৰ নাম কোন আছিল? 1903 চনৰ এণ্ড্ৰু ফ্ৰিজাৰ আছিল। এণ্ড্ৰু ফ্ৰিজাৰে কি কৰিছিল? লৰ্ড কাৰ্জনে দিয়া আদেশ অনুসৰি এণ্ড্ৰু ফ্ৰিজাৰে তেতিয়া উইলিয়াম ই ৱাৰ্ডে আগবঢ়োৱা পৰামৰ্শটো সামান্যতম ৰদবদল কৰি বংগ বিভাজনৰ আঁচনি এখন যুগুত কৰিছিল। তেওঁ বংগপ্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী সংমণ্ডলত কাটি আনি কি কৰিছিল? বংগপ্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী সংমণ্ডলত কাটি আনি সৰ্বমুঠ 15খন জিলা আছিল। ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী সংমণ্ডলত কিমানখন জিলা আছিল বুলি সুধিলে? 15খন জিলা আছিল। আৰু ইয়াক কি কৰিছিল? চুবুৰীয়া অসমৰ লগত সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনি তৈয়াৰ কৰি 28 মাৰ্চ 1903 খ্ৰীষ্টাব্দ তাৰিখে কাৰ্জনৰ হাতত অৰ্পণ কৰিছিল। 1 জুন 1903 খ্ৰীষ্টাব্দ তাৰিখে ভাইচৰয় লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব। সেই সময়ত 1903 চনত ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব কোন আছিল? হাৰ্বাৰ্ট ৰিছলি আছিল। মেইন কুৱেশ্যনটো ইয়াত এইখিনিত কোনটো হ'ব? 1 জুন 1903 খ্ৰীষ্টাব্দ তাৰিখে ভাইচৰয় লৰ্ড কাৰ্জনৰ সময়ত যে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব কোন আছিল? হাৰ্বাৰ্ট ৰিছলি আছিল। এই ৰিছলিৰ লগত আলোচনা কৰি বংগ বিভাজনৰ প্ৰক্ৰিয়াটো এটা বিস্তাৰিত বিৱৰণ তৈয়াৰ কৰিছিল। যথা ৰীতি লণ্ডন চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ইয়াক কি নামে জনা? আঞ্চলিক পুনৰ সংক্ৰান্ত টোকা, মিনুট অফ টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউচন ইন ইণ্ডিয়া নামেৰে বিবেচিত কৰা হৈছিল। যেতিয়া লণ্ডন চৰকাৰে বংগ বিভাজনৰ যিটো টোকা আছিল
সেইটো লণ্ডন চৰকাৰে যেতিয়া গ্ৰহণ কৰিছিল ইয়াক কি নামে নামাকৰণ কৰা হৈছিল আঞ্চলিক পুনৰ গঠন সংক্ৰান্ত টোকা নামেৰে বিবেচিত হৈছিল। এই প্ৰস্তাৱটো ভাৰত সচিব ৰিছলিয়ে 6 ডিচেম্বৰ 1903 খ্ৰীষ্টাব্দত প্ৰকাশ কৰাৰ পিছত ইয়াক ৰিছলি পেপাৰ নামেৰে জনাজাত হৈছিল। ইয়াক গুৰুত্বপূৰ্ণ কুৱেশ্যনটো কি হ'ব, এই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত যিটো টোকা নামেৰে বিবেচিত হৈছিল, লণ্ডন চৰকাৰে যেতিয়া এই প্ৰস্তাৱটো গ্ৰহণ কৰিছিল তেতিয়া সেই প্ৰস্তাৱটো ৰিছলিৰ হাতলৈ পঠিয়ায়। তেতিয়া ৰিছলিয়ে তাক ৰিছলি পেপাৰ নামেৰে জনাজাত কৰিছিল। কিমান চনত প্ৰচাৰ কৰিছিল? 6 ডিচেম্বৰ 1903 খ্ৰীষ্টাব্দত। আৰু সেই নামে জনাজাত হৈছে বংগদেশক দ্বিখণ্ডিত কৰা খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটোক ঐতিহাসিক বংগ ভংগ বিভাজন বুলি জনা যায়। ইয়াত কি শিকিলা? ইয়াত 3খন ৰাজ্যৰ নাম উল্লেখ কৰিলে। এখন ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী সংমণ্ডলক কাটি আনি অসমৰ লগত সংলগ্ন কৰিব বিচাৰিছিল। আৰু সেই কৰিব বিচৰাটো কি বুলি জনা যায়? বংগভংগ বিভাজন বুলি জনা যায়। ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী। ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী এই তিনিওটা সংমণ্ডলৰ মুঠ এলেকা কিমান আছিল? 1,06,540 বৰ্গমাইল। ইয়াৰ জনসংখ্যা কিমান আছিল? 31 নিযুত মুছলমান আছিল আৰু 18 নিযুত মুছলমান আছিল আৰু 12 নিযুত হিন্দু আছিল। বংগভংগ বিভাজনৰ আৰু মূল কাৰণ আৰু আছিল যে ভাৰত সচিব হাৰ্বাৰ্ট ৰিছলিয়ে কাৰ্জনলৈ লিখা চিঠি প্ৰকাশ পাইছিল। ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চূৰমাৰ কৰিব। এই চিঠিত প্ৰকাশ পাইছিল। সেই চিঠিখনত প্ৰকাশ পাইছিল যে ঐক্যবদ্ধ বংগ এটা শক্তি দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চূৰমাৰ কৰিব। ভাৰত সচিব হাৰ্বাৰ্ট ৰিছলিয়ে কাৰ্জনলৈ লিখা চিঠিত এই উক্তিটো প্ৰকাশ পাইছিল। গতিকে বংগভংগ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। উদ্দেশ্য কি আছিল? হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। এই উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা। সেইটো মেইন গুৰুত্বপূৰ্ণ কুৱেশ্যন হ'ব পাৰে আহিবলগীয়া শিক্ষান্তমূলক পৰীক্ষাত। ইয়াত আৰু মূল কুৱেশ্যন এটা দিছে। ইয়াৰ উদ্দেশ্য কি দিছে সেইটো বিষয়ে আলোচনা কৰিছে যে বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদত প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কাৰ্জনৰ উদ্দেশ্য আছিল যে ব্ৰিটিছ সাম্ৰাজ্যবাদক কাৰ্জনৰ উদ্দেশ্যৰ বিষয়ে কৈছে শক্তিশালী ৰূপত গঢ়ি তোলা। কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা আৰু এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদৰ বিকাশ পথত হেঙাৰ দিব বিচাৰিছিল। ইয়াৰ মূল উদ্দেশ্যৰ বিষয়ে এই বংগ বিভাজনৰ আঁচনি যুগত কৰি কি কৰিব বিচাৰিছিল ব্ৰিটিছসকলক, সেই বিষয়ে এই উদ্দেশ্যবোৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে। লৰ্ড কাৰ্জনে 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীত লৰ্ড কাৰ্জনে বংগভংগ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰতৰ সচিবলৈ প্ৰেৰণ কৰে। 9 জুন তাৰিখে ভাৰতৰ সচিব জন ব্ৰডৰিকে
জন বৰদলৈকে তাৰ বাৰ্তাৰ যোগেদি বংগভংগ প্ৰস্তাৱটো অনুমোদন জনোৱাৰ পিছত 19 জুলাই 1905 চনত ব্ৰিটিছ চৰকাৰৰ বংগভংগ পৰিকল্পনাটো প্ৰকাশ কৰা হৈছিল। কিমান চনত হৈছে? ব্ৰিটিছ চৰকাৰৰ বংগভংগ পৰিকল্পনাটো 1905 চনত প্ৰকাশ পাইছিল। 1 ছেপ্টেম্বৰ 1905 চনত পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰি কিমান চনত চৰকাৰীভাৱে প্ৰকাশ কৰিছিল? এইটো আহিব পাৰে, এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন। 1 ছেপ্টেম্বৰ 1905 চনত। 16 অক্টোবৰ বংগভংগ কাৰ্যকৰী কৰা দিন ধাৰ্য কৰা হৈছিল। কিমান চনত? 16 অক্টোবৰ বংগভংগ কাৰ্যকৰী কৰা দিন ধাৰ্য কৰা হৈছিল চৰকাৰীভাৱে দেই। 1905 চনত। লৰ্ড কাৰ্জনে ঘোষণা কৰা অনুসৰি 1 ছেপ্টেম্বৰ বংগভংগ 4 দফীয়া আঁচনি আলোচনা কৰিছিল। লৰ্ড কাৰ্জনে যেতিয়া ভাৰতবৰ্ষলৈ যিটো প্ৰস্তাৱ পঠিয়াইছিল লণ্ডনলৈ, লৰ্ড কাৰ্জনে সেইটো 4 দফীয়া আঁচনি এখন প্ৰস্তুত কৰিছিল। সেই আঁচনিসমূহ বিষয়ে ইয়াত আলোচনা কৰা হৈছে। বংগভংগ আঁচনি প্ৰথম দফাটোত 4টা দফা আছে ইয়াত। প্ৰথম দফা বংগভংগ আঁচনি প্ৰথম দফা ৰাজশ্বাহী ঢাকা আৰু 1 নম্বৰ ৰাজশ্বাহী ঢাকা চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংমণ্ডলক নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব বুলি ইয়াত লিখা হৈছিল। সেই দফাটোত লিখা গৈছিল। আৰু দ্বিতীয়টো পূৰ্ববংগ অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। ইয়াত কি কৈছে? পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। আৰু তৃতীয়টো পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। এই প্ৰথম দফাটোত আলোচনা কৰা হৈছিল। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট হাতলৈ দিয়াৰ কথা এই প্ৰথম দফাটোত উল্লেখ কৰিছে। আৰু চতুৰ্থটো হ'ব অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হ'ব বুলি প্ৰথম দফাটোত উল্লেখ কৰিছে। আৰু দ্বিতীয়টো দফা হ'ব পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হ'ব। এই দ্বিতীয় দফাত উল্লেখ কৰিছে। যিজন লৰ্ড কাৰ্জনে লণ্ডনলৈ যিটো 4 দফীয়া এটা প্ৰস্তাৱ পঠিয়াইছিল, সেই প্ৰস্তাৱটোত লিখা আছে 4টা দফা আছে। আমি প্ৰথমটো দফাৰ বিষয়ে অধ্যয়ন কৰিলোঁ। আৰু এতিয়া দ্বিতীয়টো দফা অধ্যয়নত কি লিখা আছে? পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন হ'ব। সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখনৰ কলিকতা উচ্চ ন্যায়ালয় এখতিয়াৰভুক্ত হ'ব। আৰু তৃতীয় দফাত কি আছে? পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰ বংগপ্ৰদেশৰ ৰাজধানী কলিকতা হ'ব। কি? তৃতীয় দফাটোত পশ্চিমবংগ আৰু বিহাৰ, উৰিষ্যা, ছোটনাগপুৰৰ বংগপ্ৰদেশৰ ৰাজধানী ক'ত হ'ব? কলিকতাত হ'ব। চতুৰ্থ দফাটোত কি হ'ব? 1905 চনৰ 5 খ্ৰীষ্টাব্দত 16 অক্টোবৰত বংগ বিভাজনৰ পৰিকল্পনা কাৰ্যকৰী হ'ব। এই চতুৰ্থ দফা অন্তিম দফা। এইটো 1905 চনত এই দফাকেইটাত এইটো দেই। এই দফাটোত এইটো একদম মেইন গুৰুত্বপূৰ্ণ। 16 অক্টোবৰত বংগ বিভাজনৰ পৰিকল্পনা কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰিছিল। বংগভংগ বিভাজনৰ বিষয়ে আমি পঢ়িলোঁ। আৰু দ্বিতীয়টো হ'ব এতিয়া স্বদেশী আন্দোলন। স্বদেশী আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ হৈছিল? 1905 চনৰ পৰা 11 চনলৈ। ইয়াৰ প্ৰথম মেইন কুৱেশ্যনটো হ'ব যে বংগদেশৰ কৃতি সন্তান সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰী বসু, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী আদি বিখ্যাত চিন্তাবিদসকলে ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজনৰ কুটিল চক্ৰান্ত বুজি পাইছিল
আৰু আন তেওঁলোকৰ জনতাৰ মাজত এই চক্ৰান্তৰ বিষয়ে প্ৰচাৰ বংগ বিভাজনৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। স্বদেশী আন্দোলনৰ মূল উদ্দেশ্য কি আছিল? মেইন গুৰুত্বপূৰ্ণ কুৱেশ্যনটো যে বংগছেট পৰিণত হিচাপে সংঘবদ্ধ বিদেশত যিবোৰ বস্তু প্ৰস্তুত কৰা হয় সেইবোৰ বৰ্জন কৰা আৰু স্বদেশী বস্তু মানে কি যিবোৰ নিজ দেশত হাতেৰে প্ৰস্তুত কৰা সেইবোৰ গ্ৰহণ কৰা, বিদেশত প্ৰস্তুত হোৱা বস্তুবোৰ বৰ্জন কৰিছিল, স্বদেশত উৎপাদন হোৱাবোৰ গ্ৰহণ কৰিছিল। ইয়াৰ স্বদেশী আন্দোলনৰ মূল উদ্দেশ্য হৈছিল এই গ্ৰহণৰ সিদ্ধান্ত জনসভাত হোৱাৰ পিছত এই আন্দোলনটোক কি নামে জনা যায়? স্বদেশী আন্দোলন নামে জনা যায়। ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ বিষয়ে দিয়া হৈছে যে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল? কৃষ্ণ কুমাৰ মিত্ৰ। কিমান চনত প্ৰকাশ কৰা? কিমান চনৰ পৰা কিমান চনলৈ আছিল? 1852 চনৰ পৰা 1936 চনলৈ। কিমান চনত সঞ্জীৱনী পত্ৰিকা প্ৰকাশ কৰা হৈছিল? 6 জুলাই 1904 খ্ৰীষ্টাব্দত সঞ্জীৱনী পত্ৰিকা প্ৰকাশ কৰা হৈছিল। স্বদেশী আন্দোলনৰ যিটো হ'বলগীয়া স্বদেশী আন্দোলন হৈছিল স্বদেশী আন্দোলনৰ ইয়াৰ ব্ৰিটিছসকলৰ চক্ৰান্তটো কোনে কোনে বুজি পাইছিল? ইয়াত কোৱা আছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, মতিলাল ঘোষ, দ্বিজেন্দ্ৰলাল মিত্ৰ প্ৰমুখ নেতাসকলে কি কৈছিল? এই জন্মভূমিক বিখণ্ড কৰিব বিচৰা ইংৰাজৰ যিটো কুটিল চক্ৰান্তৰ বিৰুদ্ধে সজাগ হ'বলৈ সকলোকে আহ্বান জনাইছিল। বংগ বিভাজনৰ যিটো প্ৰস্তাৱ আছিল সেইটো বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্য প্ৰথমখন সভা কিমান চনত অনুষ্ঠিত কৰা হৈছিল? ইয়াত লিখা আছে প্ৰথমখন সভা 14 জুলাই 1905 খ্ৰীষ্টাব্দত খুলনাত বাগেবাৰীত অনুষ্ঠিত কৰা হৈছিল। প্ৰথমখন। আৰু দ্বিতীয়খন ক'ত হৈছিল? দ্বিতীয়খন ইয়াত দিয়া আছে দিনাজপুৰত 20 জুলাই 1905 চনত দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত কৰা হৈছিল, য'ত দিনাজপুৰত মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত নতুন কৰ্মপন্থা প্ৰয়োজনীয় উপলব্ধি কৰি বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। বিদেশী বস্তু বৰ্জনৰ বিষয়ে স্বদেশী আন্দোলন হৈছিল। আৰু এই দ্বিতীয়খন সভা কোন চনত অনুষ্ঠিত হৈছিল? 20 জুলাই 1905 খ্ৰীষ্টাব্দত। ইয়াৰ মূল উদ্দেশ্য হেতু কি আছিল? বিদেশী বস্তু বৰ্জন কৰা। ইয়াত আৰু মেইন কুৱেশ্যনটো হ'ব পাৰে তোমালোকৰ ৰিপন কলেজক বৰ্তমান কি কলেজ নামেৰে জনা যায়? সুৰেন্দ্ৰনাথ কলেজ নামেৰে জনা যায়। ইয়াত আৰু এটা শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে ছাত্ৰ সংসদ কাৰ নেতৃত্বত গঠন কৰা হৈছিল? এটা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল। ইয়াত আৰু এটা মেইন পইণ্ট হ'ব পাৰে যে 23 ছেপ্টেম্বৰ তাৰিখে 1905 খ্ৰীষ্টাব্দত উত্তৰ কলিকতাৰ ৰাজাবজাৰত আয়োজিত বিশাল জনসভাত বংগভংগ আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছিল। সেই বংগভংগ আঁচনিৰ তীব্ৰ বিৰোধিতা কৰা আব্দুল ৰছুলৰ পৌৰোহিত্যত অনুষ্ঠিত এখন সভা গঠন কৰা হৈছিল। সভাত হালিম গজনবী, লিয়াকত হুছেইন, মহম্মদ ইছমাইল চৌধুৰী প্ৰমুখ ভালেকেইজন মুছলমান নেতা উপস্থিত হৈছিল। বংগভংগ বিৰোধী আন্দোলনৰ সক্ৰিয়তাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই সভাখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
সাম্প্ৰদায়িক একতা চিন্তন স্বৰূপে সেইদিনা কলিকতা বিশাল ঐতিহাসিক পদযাত্ৰাত জাতি বৰ্ণ নিৰ্বিশেষে সকলো অংশগ্ৰহণ কৰিছিল। ইয়াত মেইন কুৱেশ্যনটো কি হ'ব পাৰে? ইয়াত মেইন কুৱেশ্যনটো এইটো হ'ব পাৰে। ইয়াত 23 ছেপ্টেম্বৰ তাৰিখে মেইন কুৱেশ্যনটো এইটো হ'ব পাৰে। এইখিনিলৈকে হ'ব। ইয়াত আৰু এটা মেইন কুৱেশ্যন হ'ব পাৰে বংগভংগ। ইয়াত কৈছে বংগভংগ কাৰ্যকৰী কিমান চনত হৈছিল? ইয়াত 16 অক্টোবৰ 1905 চনত। সেই 1905 চনৰ 16 অক্টোবৰ যেতিয়া বংগভংগ কাৰ্যকৰী হৈছিল, সেইদিনাখনিৰ পৰা বংগবাসীয়ে কি কৰিছিল? জাতীয় শোক দিৱস হিচাপে পালন কৰা হৈছিল। জাতীয় শোক দিৱস কোন তাৰিখে আছিল? 16 অক্টোবৰত পালন কৰা হৈছিল। ইয়াৰ ৰাখি বন্ধন কিয় পালন কৰিছে? ইয়াৰ মেইন আৰু এটা কুৱেশ্যন ওলাইছে যে কবিগুৰু আহ্বান ক্ৰমে কলিকতাৰ জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে সেইদিনা ৰাখি বন্ধন পালন কৰিছিল। ইয়াত আৰু এটা মেইন কুৱেশ্যন হ'ব পাৰে আনন্দমোহন বসুৱে কংগ্ৰেছৰ চতুৰ্দশ মাদ্ৰাজ অধিৱেশন 1898 চনত সভাপতিত্ব কৰিছিল। ইয়াত মেইন কুৱেশ্যনটো এইটো যে কংগ্ৰেছৰ চতুৰ্দশ মাদ্ৰাজ অধিৱেশন কিমান চনত হৈছিল? 1858 চনত। ইয়াৰ সভাপতিত্ব কোনে কৰিছিল? আনন্দমোহন বসুৱে। বঙ্কিমচন্দ্ৰ আৰু এটা মেইন কুৱেশ্যন হ'ব বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় বন্দে মাতৰম গীতেৰে মুখৰিত কলিকতা জনতাই দেশপ্ৰেমৰ শ্লোগানেৰে আৰু কবিতাৰ আকাশ বতাহ কঁপাই তোলে। বংগদেশৰ জনতাই সেইদিনাখনিৰ পৰা শোক দিৱস হিচাপে বছৰজোৰাকৈ পালন কৰে। ইয়াৰ মেইন আৰু এটা কুৱেশ্যন হ'ব পাৰে বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। ইয়াৰ মেইন কুৱেশ্যনটো সেইটো। ইয়াত আৰু এটা কুৱেশ্যন হ'ব পাৰে যে স্বদেশী আন্দোলন গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত যে অৰবিন্দ ঘোষে কৈছিল যে বৰ্জনৰ অৰ্থ হৈছে স্বদেশীকতা আৰু স্বদেশীকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বোতোপ্ৰকাৰে সহযোগিতা কৰা। স্বদেশী আন্দোলনৰ সময়ত ব্ৰিটিছৰ কি বৰ্জনৰ ক্ষেত্ৰত ভূমিকা অংশগ্ৰহণ কৰিছিল? ইয়াৰ ওপৰত মেইন কুৱেশ্যন এটা দিছে যে ঋষি অৰবিন্দ আৰু বৰ্জনৰ মানসিকতাই আন্দোলনকাৰীৰ মনত স্বদেশ স্বজাতি আৰু দেশপ্ৰেমৰ ভাৱ বেছি সতেজ আৰু সক্ৰিয় কৰি তুলিছিল। কেৱল বিদেশী বস্তুৰ মাজতে সীমাবদ্ধ নাথাকি যে ব্ৰিটিছ প্ৰশাসনৰ চৰকাৰী শিক্ষা অনুষ্ঠান যে এইটো মেইন কুৱেশ্যন অকল বিদেশী বস্তুৰ মাজতে সীমাবদ্ধ নাথাকি যে ব্ৰিটিছ প্ৰশাসনৰ চৰকাৰী শিক্ষা অনুষ্ঠান বিচাৰালয় আদিকো আন্দোলনকাৰীয়ে বৰ্জন কৰিবলৈ সিদ্ধান্ত লৈছিল। স্বদেশী সামগ্ৰীৰ আদৰ বাঢ়িছিল। স্বদেশী কাৰিকৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰী ক্ৰয় কৰি জাতীয় স্বাৱলম্বিতা অনুভৱ কৰাৰ লগতে স্বদেশী বজাৰৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তোলাৰ বিশেষ সহায় আগবঢ়াইছিল। আনহাতে ভাৰতীয় বজাৰ আৰু দখল কৰি থকা বিদেশী সামগ্ৰী পৰিহাৰ কৰাৰ প্ৰৱণতা স্বদেশীৰ মনত গঢ়ি আনি উঠিছিল। আনকি চৰকাৰৰ বিদেশী বুলি পণ্য কৰি খাজনা চৰকাৰী ঋণ আদি পৰিশোধ নকৰাৰ মানসিকতা আন্দোলনৰ মনত গঢ় লৈ উঠিছিল। স্বদেশী আন্দোলনৰ আৰু এটা পইণ্ট ইয়াত উল্লেখ কৰা হৈছে যে স্বদেশী আন্দোলনৰ কোনবোৰ সৰ্বভাৰতীয় নেতা যোগেদি স্বদেশী আন্দোলনটো অধিক সক্ৰিয় হৈ উঠিছিল। ইয়াত উল্লেখ কৰা হৈছে যে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বালগংগাধৰ তিলক গোপাল কৃষ্ণ গোখলে আনন্দমোহন বসু লালা লাজপত ৰায় দাদাভাই নওৰোজী আদি সৰ্বভাৰতীয় নেতাসকলৰ যোগেদি স্বদেশী আন্দোলনে বংগদেশৰ পৰিধি অতিক্ৰম কৰি ভাৰতবৰ্ষৰ
বিভিন্ন প্ৰদেশলৈ প্ৰসাৰিত হৈছিল। এই সৰ্বভাৰতীয় নেতাসকলৰ দ্বাৰাও স্বদেশী আন্দোলন ইয়াৰ পৰিধি বিভিন্ন প্ৰদেশলৈ প্ৰসাৰিত কৰা হৈছিল। সেইটো এটা মেইন পইণ্ট হ'ব পাৰে আজি স্বদেশী আন্দোলনৰ সেই নেতাসকলৰ মেইন পইণ্ট হ'ব পাৰে ইয়াৰ। আজি এইটো বিষয়ে অধ্যয়ন কৰিলোঁ। আজি প্ৰথম অধ্যায়ৰ প্ৰথম অংশটো আমি অধ্যয়ন কৰিলোঁ। আজি আমি প্ৰথম পাঠৰ বংগভংগ পটভূমি বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিলোঁ প্ৰথম পাঠত। আৰু দ্বিতীয়টো পাঠত আমি স্বদেশী আন্দোলনৰ ফলাফলৰ বিষয়ে আলোচনা কৰিম।